হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই ফেব্ৰিক ডিজাইনৰ এযোৰ ধুনীয়া কাপোৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই কাপোৰযোৰ আচলতে কোনে অৰ্ডাৰ দিছে নিশ্চয় আপোনালোকক ক'ম। এই কাপোৰযোৰ আমাৰ ইউটিউবৰে এগৰাকী ভণ্টিয়ে অৰ্ডাৰ দিছিল আৰু তেওঁৰ অৰ্ডাৰ ৰক্ষা কৰি কাপোৰযোৰ কৰিলোঁ আৰু কেনে হৈছে আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু কাপোৰযোৰ কৰোঁতে সম্পূৰ্ণ ফেব্ৰিক ৱৰ্ক কৰিছোঁ, ইয়াতে গ্লিটাৰ ৱৰ্ক কৰিছোঁ আৰু ইয়াত কোনো ধৰণৰ লেচ ইউজ কৰা নাই। কাপোৰযোৰ কেনেকৈ কৰিলোঁ গেৰ ডিজাইনটো আপোনালোকক দেখুৱাই ৰাখিছিলোঁ। ফাইনেলি কাপোৰযোৰ সম্পূৰ্ণ হ'ল। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। কাপোৰযোৰ চাবলৈ সম্পূৰ্ণ ইয়াত গেৰ ডিজাইনটো আপোনালোকক দেখুৱাইছিলোঁ আৰু অকণ বঢ়াই দিলোঁ আৰু আঁচলটো দেখিছে। ইয়াত দহি কৰা আছে, ফুলৰ ৰঙেৰে দহি কৰা আছে। মেখেলা আছে, ব্লাউজ পিচ আছে, হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰ। ইয়াতে সম্পূৰ্ণ ফেব্ৰিক ৱৰ্ক আৰু ইয়াতে অলপ গ্লিটাৰ আৰু মাইকা আৰু মুকুতা লগাই দিয়া হৈছে। গোটেই চাদৰৰ আঁচলটো এয়া এনেকৈ মেখেলাখনত কৰিছোঁ আৰু ফুলৰ 4টা ৰঙেৰে এয়া দহি কৰি দিয়া হৈছে। ফ্ৰেণ্ডছ, আপোনালোকৰ আগতে ডিজাইনটো দি ৰাখিছোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। গেৰ ডিজাইন কৰি আপোনালোকক প্ৰথমতে কাপোৰযোৰ কি ডিজাইন কৰিম অকণমান আভাস দিছিলোঁ আৰু সেইমতে মই এই চাদৰ মেখেলাযোৰ সম্পূৰ্ণ কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াতে আঁচলত তিনিটা এনেকৈ 5টা ফুল দিছোঁ, 3টা ডাঙৰ 2টা সৰু আৰু ইয়াতে হোৱাইট কালাৰ আৰু অৰেঞ্জ কালাৰ। কি কালাৰ ব্যৱহাৰ কৰিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'টোত। আৰু ইয়াতে এক্ৰিলিকৰ কালাৰে ব্যৱহাৰ কৰিছোঁ এডাল মিহি ব্ৰাছৰ সহায়ত। অৰেঞ্জ এণ্ড হোৱাইট, এইফালে য়েল্ল' এণ্ড হোৱাইট আৰু এয়া চাওকচোন পিংক এণ্ড হোৱাইট, এনেকৈ মিলাই কালাৰখিনি দিছিলোঁ। আৰু বহু দিনৰ আগতে এনেকুৱা ডিজাইনত মই শাৰী এখন কৰিছিলোঁ। 3 বছৰমানৰ আগতে হয়তো আপোনালোকক ভিডিঅ' দি ৰাখিছিলোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। সেই একেটা পদ্ধতিৰে এই কাপোৰযোৰো কৰিলোঁ আৰু কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে এতিয়া দেখিছে, তথাপি অকণমান দেখুৱাই দিলোঁ মই কেনেকৈনো কাপোৰযোৰ কৰিলোঁ। আৰু আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব কাপোৰযোৰ কেনেকুৱা লাগিছে। কমেণ্টবিলাকে আমাক উৎসাহ দিয়ে, প্ৰেৰণা যোগায়, সদায় কৈয়ে থাকোঁ। আৰু ইয়াতে মই এক্ৰিলিকৰ কালাৰেই ব্যৱহাৰ কৰি থাকোঁ আৰু ইয়াতে কোনো ধৰণৰ লেচ ইউজ কৰা নাই, কৈছোঁৱে আপোনালোকক। ফ্ৰেণ্ডছ, কাপোৰযোৰ মই এডাল মিহি ব্ৰাছেৰে এনেকৈ কালাৰ কৰাৰ পিছত যেতিয়া কালাৰবোৰ সম্পূৰ্ণকৈ শুকাই গৈছিল, তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিছিলোঁ গ্লিটাৰ। আপোনালোকক বৰ বেছি দেখুৱাই থকা নাই, যিহেতু বহুত ধৰণৰ ফেব্ৰিক প্ৰিণ্টিঙৰ ভিডিঅ' দিয়ে ৰাখিছোঁ, আপোনালোকে দেখি হয়তো আইডিয়া কৰিব পাৰিছে। আৰু এয়া চাওকচোন, গ্লিটাৰ ৱৰ্ক কৰাৰ পিছত ইয়াতে সৰু পাথৰ লগাই দিছিলোঁ, মানে মুকুতা লগাই দিছিলোঁ আৰু ধুনীয়া গ্লেছ আহিবৰ কাৰণে পাথৰো লগাই দিছিলোঁ আৰু খুব মৰম লগা হৈছিল আঁচলটো। এয়া আঁচল আৰু এনেকৈ মেখেলাখনো কৰিছোঁ। এটাকৈ কাম কৰোঁতে অৱশ্যে কিছু সময় লাগিছিল। ইয়াতে চাওক, স্কাই ব্লু কালাৰটো ব্যৱহাৰ কৰিছোঁ হোৱাইটৰ লগত। 3 পাহ ফুল সৰু তাতো সেই হোৱাইটৰ লগতে মিলাইছোঁ কালাৰখিনি। এয়া চাওক, মাজে পাথৰ দি দিছোঁ আৰু যিটো গেৰ ডিজাইন আগতে আপোনালোকক দেখুৱাইছিলোঁ, এইবাৰ কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হ'ল আৰু অলপ এফালে বঢ়াই দিছিলোঁ আৰু এনেকৈ বঢ়াই দিয়াৰ কাৰণে আৰু অকণ মৰম লগা হৈছে। মানে যিটো ডিজাইন গেৰ ডিজাইন কৰিছোঁ সেইটো বহল হৈ গ'লগৈ। আৰু এয়া চাওক, একেবাৰে মাজে মুকুতা মাইকা এনেকৈও লগাই দিছিলোঁ, যাতে কাপোৰযোৰ কোনোবাই মানে বাৰ্থডেলৈও পিন্ধি যাব, মানে বাৰ্থডে পাৰ্টি বা তেনেকুৱা বিয়া পাৰ্টিলৈও পিন্ধি যাব পাৰে। তেনেকৈ অকণমান ট্ৰাই কৰিছিলোঁ কৰিবৰ কাৰণে। অৱশ্যে এই কাপোৰযোৰ মোক ইউটিউবৰে এগৰাকী ভণ্টিয়ে হ'ব আৰু তেওঁ অৰ্ডাৰ কৰিছিলে আৰু তেওঁলৈ অশেষ ধন্যবাদ জনাইছোঁ।
তেওঁ কেনেকুৱা পায় কমেণ্ট কৰিব আৰু তেওঁ যদি ভাবে ভিডিঅ' কৰি কাপোৰযোৰ দেখুৱাওঁ বুলি দেখুৱাবও পাৰে, কোনো আপত্তি নাই। আৰু ইয়াতে এয়া চাওক, ইয়াতে এয়া গ্লিটাৰ ৱৰ্ক কৰিছোঁ আৰু কাপোৰযোৰ অৱশ্যে তেওঁ এতিয়ালৈকে দেখাই নাই। ভিডিঅ'টো যেতিয়া চাব তেতিয়াহে তেওঁ কাপোৰযোৰ দেখিব। মোৰ নিজৰ ডিজাইনত মই কাপোৰযোৰ কৰি দিলোঁ। তেওঁ কেনেকুৱা পাইছে মই ভিডিঅ' আকাৰেহে গম পাম, বা তেওঁ কাপোৰযোৰ পোৱাৰ পিছত ফোন কৰিলেহে গম পাম, বা এই ভিডিঅ'টো চালেহে মই গম পাম। আপোনালোকৰ কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰিব। এয়া চাওকচোন, গ্লিটাৰখিনি যেতিয়া দি দিছিলোঁ, গ্লিটাৰখিনি শুকোৱাৰ পিছত খুব ধুনীয়া এটা উজ্জ্বলতা আহিছে। আপোনালোকক প্ৰথমতে চাদৰখন মই গাত লৈ দেখুৱাইছোঁ আৰু মেখেলা ব্লাউজ সকলোবোৰ চিলোৱা আছে, সকলোবোৰ আপোনালোকক দেখুৱালোঁ। এনেকৈ নিজৰ ষ্টাইলত এটা ডিজাইন দিলোঁ আৰু মাজত এয়া চাওক, মাজে মাজে পাথৰো লগাই দিলোঁ, গ্লিটাৰো লগাই দিলোঁ, মাইকা লগাই দিলোঁ আৰু এনেকৈ এক্ৰিলিকৰ কালাৰ দিয়ে গোটেই কাপোৰযোৰ কৰিলোঁ। ইয়াত কোনো ধৰণৰ লেচ ইউজ কৰা নাই, যিহেতু তেওঁ লেচ বিচৰা নাছিলে সেইকাৰণে লেচ দিয়া নাছিলোঁ। আৰু মই এনেকুৱা এযোৰ কাপোৰ কৰিম বুলি ভাবিছোঁ, লগত কিন্তু লেচ ৱৰ্ক কৰিলেহে মোৰ ভাল লাগে। আজিকালি ফেব্ৰিকৰ লগত মই লেচ ৱৰ্ক কৰিয়ে থাকোঁ, আপোনালোকে দেখিছে। আৰু লেচ দি নিশ্চয় আপোনালোকক দেখুৱাম এনেকুৱা ডিজাইনৰ কাপোৰযোৰ। আৰু এইযোৰ এনেকৈ সম্পূৰ্ণ গ্লিটাৰ ৱৰ্ক কৰিছিলোঁ। অৱশ্যে এই গ্লিটাৰবোৰৰ দাম 25 টকাকৈ সকলোৱে জানে। এইটো গল্ডেন গ্লিটাৰ হয়, শুকোৱাৰ পিছতে এটা চিকনাটো আহে। বহুত গ্লিটাৰ লাগে এযোৰ কাপোৰ কৰোঁতে। যিসকলে কাপোৰ কৰি আছে জানে, অকণমান টিউবখিনি কৰাৰ পিছতে মানে কেইটামান ফুল কৰাৰ পিছতে টিউববোৰ মানে কমি আহে, টিপিব নোৱাৰা হৈ যাওঁ। আৰু এনেকৈ বাৰু যিয়ে নহওক ধুনীয়া কৰিবৰ কাৰণেতো খৰচ কৰিবই লাগিব নহয় জানো। আৰু এনেকৈ এয়া ধুনীয়াকৈ গ্লিটাৰসমূহ লগাই দিছিলোঁ। সকলোতে দিছিলোঁ পাত ফুল, সকলোতে গ্লিটাৰসমূহ ইউজ কৰিছিলোঁ। আৰু ইমান দীঘলীয়াকৈ ভিডিঅ'টো দেখুৱাই থকা নাই, যিহেতু আপোনালোকে গম পাইছে আৰু জানিছে মই এনেকুৱা ডিজাইনবিলাক দিয়েই থাকোঁ, আপোনালোকৰ মাজলৈ আনি থাকোঁ নতুন নতুন ডিজাইনসমূহ। আপোনালোকে মৰম দিব, চেনেলটো আগুৱাই নিব বুলি আশা কৰিছোঁ। মাজৰ যিটো ডিজাইন আছিল সেইটো বৰ ধুনীয়া লাগিছিল দেখিবৰ কাৰণে। আৰু এয়া চাওক, সকলোতে মই গ্লিটাৰ ইউজ কৰিছিলোঁ। আৰু কেতিয়াবা গ্লিটাৰসমূহ এবাৰ দিয়াৰ পিছত একেবাৰে মানে নাইকিয়া নিচিনা হৈ যায়, আকৌ এবাৰ দিব লগা হয় ধুনীয়া কৰিবৰ কাৰণে। আৰু ৰংবোৰো তেনেকুৱাই, ৰংবোৰ কাপোৰবোৰে খায় অলপ। 2-3বাৰমান কৰাৰ পিছতহে আমাৰ আচল গ্লেজটো মানে আচল উজ্জ্বলতাটো আহে। এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াতে মাইকা, আইনা মানে পাথৰ, মুকুতা সকলোবোৰ লগাই দিছোঁ আৰু খুব মৰম লগা হৈছে মোৰ মতে দেখিবলৈ। ভিডিঅ'ত কেনেকুৱা লাগিছে মই নাজানো, কেমেৰাত কেতিয়াবা কালাৰবোৰ অলপ বেলেগ আহে। এইটো আচলতে ৰয়েল ব্লু হয়, হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ। আৰু এই কাপোৰযোৰতে সম্পূৰ্ণ কৰিলোঁ চাদৰ মেখেলাযোৰ। দহিটো আপোনালোকে দেখিছে, ফুলৰ 3-4টা ৰঙেৰে মানে দহিটো কৰি দিয়া হৈছে। আৰু খুব মৰম লগা হৈ গ'ল কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হৈ গ'ল। মই চাদৰখন গাত লৈ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে দেখিলে। আৰু ফাইনেল লুকটো চাওকচোন, এয়া মাজৰ যিটো অংশৰ সেয়া ফাইনেল লুক। আৰু এয়া আঁচলতো এনেকৈ মুকুতা লগাই দিছোঁ, 3টা এনেকৈ ডাঙৰ ডাঙৰকৈ ফুল দি, এয়া 2টা দিছোঁ। আৰু এইফালে মাজতো দিছোঁ, ছাইডত দিছোঁ। এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াতে চাওকচোন, ৰয়েল কালাৰটো মানে ইয়াতে অলপ বগা যেন লাগিছে, আচলতে নহয়, এইটো ৰয়েল ব্লু হয়। এয়া আঁচলৰ মানে গেৰ' ডিজাইনৰ ইফালেও এটা ফুল দিছোঁ, যাতে জাপি ল'লে সেইটো ফুলো ওলাই যায়। আৰু এয়া সম্পূৰ্ণ চাদৰখন আপোনালোকক এনেকৈ দেখুৱালোঁ। আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু যদি কোনোবাই অৰ্ডাৰ কৰোঁ বুলি ভাবে, অৰ্ডাৰো কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে চাগে ভাবি আছে ইউটিউবৰ কোনে বাৰু অৰ্ডাৰ দিলে এই কাপোৰযোৰ। ইউটিউবৰ হাছনাছ লাইফ বুলি এগৰাকী ইউটিউবাৰে মোক অৰ্ডাৰ দিছিল। আৰু তেওঁ মোক খুব ভাল পায়, মোৰ কাপোৰবোৰ ভাল পায়। এয়া মই নামটো লিখি দিছোঁ। তেওঁৰ ভিডিঅ' যদি চোৱা নাই চাব। তেওঁ ধুনীয়া ধুনীয়া DIY কৰে, ব্লগ ভিডিঅ' বনায়। তেওঁকো আগুৱাই নিব আৰু মৰম দিব। তেওঁৰ নামটো মই দেখুৱাই দিলোঁ আপোনালোকক। আৰু তেওঁক অশেষ ধন্যবাদ পুনৰ এবাৰ জনাইছোঁ। তেওঁ এযোৰ মোক এনেকৈ ফেব্ৰিক কৰিবলৈ দিয়াৰ কাৰণে। আৰু ইয়াত তেওঁ লেচৰ কামবোৰ বৰ এটা ভাল নাপায়, সেইকাৰণে ফেব্ৰিক কৰিয়ে কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। ফ্ৰেণ্ডছ, মই যেতিয়া গেৰ' ডিজাইনটো মাত্ৰ দেখুৱাইছিলোঁ, তেতিয়া বহুকেইজনে মোক কমেণ্ট কৰিছিল যে কাপোৰযোৰ সম্পূৰ্ণ ধুনীয়া লাগিছে। আচলতে ফ্ৰেণ্ডছ, আজিহে সম্পূৰ্ণকৈ কাপোৰযোৰ দেখুৱালোঁ। আৰু ফাইনেল লুকটো আপোনালোকে এতিয়াহে দেখা পালে। আৰু তেতিয়া মাত্ৰ ডিজাইনটোহে আপোনালোকক দেখুৱাইছিলোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।